কেনেকৈ মানে নতুনকৈ এবাৰ কলনী ফালিব পাৰি সেইটোকে আমি দেখাবলৈ যত্ন কৰিছোঁ। ফলাবও নাখায় আৰু চাকবিলাক খুব সাৱধানে দাঙিব লাগে আচলতে। এইবাৰ নতুনকৈ কলনী ফালিছোঁ। এতিয়া বৰ্তমান ৰাণীজনী কোনখন চাকত আছে মানে চাইছোঁ। যিহেতু আমি ৰাণী অবিহনে এবাহ ম'হজ কৰিব নোৱাৰোঁ, গতিকে যি বাহ ফালি নিয়া হ'ব এই বাহত ৰাণীজনী যাব লাগিব আৰু সেইবাবেই ৰাণীজনী নিৰীক্ষণ কৰি থকা হৈছে। ৰাণীজনী পালেই এই কলনী ডিভাইডেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব আৰু এই বাঁহটোৰ পৰা মিনিমাম 1 কিলোমিটাৰ দূৰলৈ ইয়াক আঁতৰাই লৈ যাব লাগিব আৰু আমি নতুন জেগাত সঁচ কৰিব পাৰিম। নমস্কাৰ বন্ধুবান্ধৱীসকল বা প্ৰিয় মৌ পালক বন্ধুসকল, আজি কেনেকৈ এবাৰ সবল মৌ মাখিৰ পৰা কলনী ডিভাইডেশ্যন বা নতুনকৈ এবাৰ ফালি কেনেকৈ নতুনকৈ বংশ বৃদ্ধি কৰিব পাৰি সেই বিষয়সমূহ আমাক দিয়া হৈছে। এয়া কেৰিং বক্সত আমি মৌ সঁচ ভৰাইছোঁ। ইতিমধ্যে কণীখন ভৰোৱা হৈছে। বাকী ৰাণীজনী কোনখন চাকত আছে আমি খুব আলফুলে বা খুব সাৱধানে চাবলৈ যত্ন কৰিছোঁ। এয়া ক'লা ক'লাবোৰ দেখিছে মতা মৌ আৰু গল্ডেন কালাৰখিনি কৰ্মী মৌ, কিন্তু ৰাণীটো এজনীয়ে থাকে। গতিকে ৰাণীজনী মতা মৌ যিহেতু জগি গৈছে, তাইক মানে বিচাৰি উলিয়াবলৈ যথেষ্ট কঠিন। মতা মৌৰ সৈতে প্ৰায় ৰংটো প্ৰায় মিলি থাকে। মতা মৌখিনি সৰহকৈ থাকিলে তাইক বিচাৰিবলৈ অসুবিধা হয়। সেইকাৰণে খুব সাৱধানে লাহে লাহে কৰিব লাগে। লাহে লাহে কৰিলে এইটোৱে হয়, সিহঁতি আক্ৰমণাত্মক নহয় আৰু আপোনাক কোনো ধৰণৰ এটেক নকৰে। পৃথিৱীত বিভিন্ন কীট পতংগৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কীট পতংগ হৈছে মৌ মাখি। ইহঁতি জন্ম বা মৃত্যুলৈ